নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আজি আমি ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আসাম PNRD আৰু DLED এক্সামৰ কাৰণে ক্লাছবোৰ ওকে সো আজিৰ এটো ফাৰ্স্ট ক্লাছ হয় আজিৰ এই ক্লাছটোত আমি আসাম ৰিলেটেড কিছুমান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম আপোনালোকে যিসকলে আগন্তুক আসাম PNRD বা আসাম DLED ৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে এই ভিডিওটো এটা খুবেই ইম্পৰ্টেন্ট ভিডিও হ'ব হেহে আপোনালোকে ভিডিওটো স্কিপ নকৰিব হেকলৈকে চাই থাকিব ঠিক আছে ইয়াতে আমি প্ৰত্যেকটো টপিক আলোচনা কৰিবলৈ ট্ৰাই কৰিম তাৰ লগতে আমি আসাম DLED ৰ কাৰণে কোৰ্সেসমূহ লৈ আহিম যদি আপোনালোকৰ কোৰ্সেছ বিলাক লাগে তেতিয়াহলে ভিডিওৰ কমেন্টত জনাব যে DLED ৰ কাৰণে কোৰ্স লাগে কাৰণ আমাৰ ইতিমধ্যে যোৱাবাৰ জুলাই মাহত DLED ৰ এন্ট্ৰেন্স এক্সাম হৈছিল এইবাৰ হয়তো তেনেকুৱা সময়তে জুলাই বা জুন বা জুলাইৰ ভিতৰত আমাৰ এক্সাম হোৱাৰ চান্সেছ আছে তো যদিহে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেতিয়াহলে আমাৰ কমেন্টত জনাব যে DLED ৰ কাৰণে আপোনালোকৰ কোৰ্সেসমূহ লাগে তেতিয়াহলে আমি আপোনালোকৰ কাৰণে কোৰ্সেছ বিলাক লৈ আহিম ওকে সো এটো ফাৰ্স্ট ক্লাছ হয় ইয়াতে আমি আসাম ৰিলেটেড টপিক চাম আৰু তাৰ লগতে আমি প্ৰত্যেকটো টপিক আপোনালোকৰ যেটো সিলেবাস আছে সিলেবাস ওয়াইজ প্ৰত্যেকটো টপিক আমি ডিসকাস কৰি যাম তো আজি ক্লাছটোত ফাৰ্স্ট কোৱেশ্চনটো কি দিছে তো ইয়াত দিয়া আছে the illustration work of the medieval Assamese text Hasti Vidyanab was done by মধ্যযুগীয় অসমীয়া গ্ৰন্থ যিখন আছে হস্তি বিদ্যাৰ্ণৱ বুলি আছিল এখন গ্ৰন্থ সেই গ্ৰন্থখনৰ অলংকৰণৰ কাম কোনে কৰিছিল ওকে তো গ্ৰন্থখন লিখিছিল কোনে হেতু সোধা নাই অলংকৰণৰ কাম কোনে কৰিছিল মানে তাৰে যিবিলাক চিত্ৰ আছে যিবিলাক গ্ৰাফিক্স আছে আমি আজিকালি সময়ত যেটো গ্ৰাফিক বুলি কওঁ সেইবিলাক কোনে ডিজাইন কৰিছিল ঠিক আছে তো ইয়াৰে অপচন বিলাক দিছে সূৰ্য খান দৈত্যজ্ঞ নে দিলবৰ এণ্ড দুসাই নে সুকুমাৰ বৰকাইত নে ৰাম সৰস্বতী তো কি হ'ব কাৰেক্ট আনসাৰ আমি সকলোৱে জানিব লাগিব আৰু যিসকলে আনসাৰ বিলাক জানে কমেন্টত জনাবলৈ ট্ৰাই কৰিব তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ হেতু হৈছে অপচন বি দিলবৰ এণ্ড দুসাই ওকে দিলবৰ আৰু দুসাই এই ব্যক্তি দুগৰাকীয়ে কি কৰিছিল এই হস্তি বিদ্যাৰ্ণৱ যিখন গ্ৰন্থ আছিল এই গ্ৰন্থখনত অলংকৰণৰ কাম কৰিছিল ওকে ইয়াতে আমি যদি আৰু ভালদৰে চাওঁ ইলাস্ট্ৰেটৰ অৰ্থাৎ যি অলংকৰণৰ কাম কৰিছিল দিলবৰ এণ্ড দুসাই অথৰ কোন আছিল অৰ্থাৎ এই যিখন হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থ আছিল এখন লিখিছিল কোনে সুকুমাৰ বৰকাইতে লিখিছিল এটো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এটো ইম্পৰ্টেন্ট পইণ্ট হয় যে হস্তি বিদ্যাৰ্ণৱ পুথিখন লিখক কোন হয় ঠিক আছে তো লিখক হৈছে সুকুমাৰ বৰকাইত ওকে পিৰিয়ড অৰ্থাৎ কোন সময়ত লিখা হৈছিল 1734 AD আহোম কিংডম পেট্ৰনেজ অফ কিং শিৱসিংহ অৰ্থাৎ স্বৰ্গদেউ শিৱসিংহৰ আদেশ মৰ্মে এটো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে কোনজন ৰজাৰ বা কোনজন আহোম স্বৰ্গদেউৰ আদেশ মতে এই হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন লিখা হৈছিল তো আহোম স্বৰ্গদেউ শিৱসিংহৰ আদেশ মতে লিখা হৈছিল 1734 1734 ঠিক আছে সাবজেক্ট কি আছিল এই গ্ৰন্থখন কিহৰ ওপৰত লিখা হৈছিল বা কিহৰ ওপৰৰ গ্ৰন্থ আছিল এলিফেন্ট ম্যানেজমেন্ট অৰ টেক্সোনমি অৰ্থাৎ সেই সময়ৰ যি হাতীৰ ওপৰৰ জ্ঞান আছিল বা সেই হাতীৰ ওপৰত যিখিনি ৰিসাৰ্চ কৰা হৈছিল সেই গোটেইখিনি ৰিসাৰ্চ এই যিখন গ্ৰন্থ আছিল এই গ্ৰন্থখনত দিয়া হৈছিল সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ কি হৈ যাবগে দিলবৰ এণ্ড দুসাই অৰ্থাৎ যি অলংকৰণৰ কাম কোনে কৰিছিল দিলবৰ আৰু দুসাই হ'ব কাৰেক্ট আনসাৰ নেক্সট 2 নম্বৰ কোৱেশ্চন হু এমং দা ফলোইং ইজ দা ফাৰ্স্ট আসামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ অৰ্থাৎ তলৰ কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক মানে কি ৰামায়ণখন সংস্কৃত ভাষাৰ পৰা কোনে অসমীয়ালৈ অনুবাদ কৰিছিল সেই কোৱেশ্চনটো সুধিছে ইয়াত লিখা আছে শংকৰদেৱ নে মাধৱ কণ্ডলী নে অনন্ত কণ্ডলী নে ৰাম সৰস্বতী তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাবলৈ যাওঁ হেতু হৈছে অপচন বি মাধৱ কণ্ডলী ঠিক আছে মাধৱ কণ্ডলীয়ে প্ৰথম ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ওকে মেইন আৰ্টিকল অৰ্থাৎ তেও কি খণ্ডটো অসমীয়ালৈ অনুবাদ কৰিছিল এটো যদি আমি চাওঁ তো এটো হৈছে সপ্তকাণ্ড ৰামায়ণ অৰ্থাৎ মাধৱ কণ্ডলীয়ে ৰামায়ণৰ যিকিটা পাৰ্ট আছে তাৰে ভিতৰত যেটো সপ্তকাণ্ড ৰামায়ণ আছে সেই সপ্তকাণ্ড ৰামায়ণটো অনুবাদ কৰিছিল ওকে নেক্সট 3 নম্বৰ কোৱেশ্চনটো যদি আমি চাওঁ হিউয়েন সাং visited Assam or Kamrup in 1640 CE he was received by the king হিউয়েন সাং 640 খ্ৰীষ্টাব্দত অসম অৰ্থাৎ কামৰূপ আহিছিল অসম বৰ্তমান আমি অসম কওঁ সেই সময়ত কামৰূপ বুলি কোৱা হৈছিল ওকে তো কামৰূপ আহিছিল বুলি কৈছে তো সেই সময়ত তেও কোনজন ৰজাই স্বাগতম জনাইছিল সেই সময়ত তো ৰজা আছিল হয় নে নহয় কোনোবা এজন ৰজা আছিল তো কোনজন ৰজাই এই হিউয়েন সাং যিজন এজন পৰিব্ৰাজক আছিল তেও স্বাগতম জনাইছিল কি হ'ব ভগদত্ত নে কুমাৰ ভাস্কৰ বৰ্মন নে স্বৰ্গদেউ ৰুদ্ৰসিংহ নে কুমাৰ ৰুদ্ৰ বৰ্মন তো ইয়াৰে শুদ্ধ উত্তৰটো আমি যদি চাবলৈ যাওঁ হেতু হৈছে অপচন বি কুমাৰ ভাস্কৰ বৰ্মন ঠিক আছে
কুমাৰ ভাস্কৰ বৰ্মন কি আছিলে হিউৱেন চাঙক তেওঁ স্বাগতম জনাইছিলে বা এনেকে প্ৰশ্নটো আহিব পাৰে যে হিউৱেন চাং কাৰ ৰাজত্ব কালত অসমলৈ আহিছিলে বা কামৰূপলৈ আহিছিলে তো এইটো হৈ যাবগে ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত আহিছিল ওকে ভাস্কৰ বৰ্মন who was a contemporary of King Harsha of Kanauj এই কোৱেশ্চনটো খুবেই এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে ভাস্কৰ বৰ্মন তলৰ কোনজনৰ সমসাময়িক আছিল এনেকে প্ৰশ্ন এটা আহিব পাৰে ঠিক আছে ভাস্কৰ বৰ্মন কাৰ সমসাময়িক আছিল হৰ্ষবৰ্ধন বা হৰ্ষৰ যিজন ৰজা আছিলে কনৌজৰ ৰজা আছিলে তেওঁৰ সমসাময়িক আছিলে ওকে সো এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এক্সাম ৰিলেটেড হয় নেক্সট 4 নম্বৰ কোৱেশ্চন যদি আমি চাওঁ The earliest king of Assam was অসমৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিলে অসমৰ আটাইতকৈ প্ৰাচীন ৰজাৰ বিষয়ে যদি আমি চাওঁ কোনজন আছিলে মহিৰংগ দানৱ নে নৰকাসুৰ নে ভাস্কৰ বৰ্মন নে নৰনাৰায়ণ তো ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ এইটো হৈছে অপচন এ মহিৰংগ দানৱ ওকে মহিৰংগ দানৱটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে মহিৰংগ দানৱ কি আছিলে অসমৰ বা আমাৰ প্ৰাচীন অসমৰ যদি আমি চাবলৈ যাওঁ আটাইতকৈ পুৰণি ৰজা আছিল ওকে নেক্সট 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ কোৱেশ্চন কি দিছে In ancient Sanskrit literature, Assam was mentioned as প্ৰাচীন সংস্কৃত সাহিত্যত অসমক কি নামে উল্লেখ কৰা হৈছিল ঠিক আছে প্ৰাচীন যিবিলাক সাহিত্য আছিলে ওকে সেই সময়ত অসমক কি নামেৰে উল্লেখ কৰা হৈছিল কামৰূপ নে প্ৰাগজ্যোতিষ নে বধ ANB অৰ নন অফ দা এবভ তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰ চাবলৈ যাওঁ সেইটো অপচন সি হ'ব বধ ANB অৰ্থাৎ কামৰূপ আৰু প্ৰাগজ্যোতিষ এই দুইটা নামেৰে অসমক জনা গৈছিল এতিয়া ইয়াতে কনফিউজনটো হ'ব যে যদি প্ৰশ্নত তেনেকে অপচন এ আৰু বি নিদিয়ে তেতিয়াহলে আমি কি কৰিম এ এণ্ড বি যদি নিদিয়ে তেতিয়া হয়তো অপচন এটাই থাকিব অকল কামৰূপে থাকিব নহয়তো কি থাকিব প্ৰাগজ্যোতিষ বুলিয়ে থাকিব দুইটা যদি অপচনত থাকে তেতিয়াহলে এই এনেকুৱা ধৰণৰ এটা অপচন আমি দেখিবলৈ পামি অপচন এ এণ্ড বি এনে ধৰণৰ এটা অপচন থাকিব ওকে সো চিন্তাৰ বিষয় একো নাই এনেকুৱা ধৰণৰ কোৱেশ্চনটো আহিব ওকে সো এইটো হৈ গ'ল কাৰেক্ট আনসাৰ নেক্সট যদিহে PNRD কাৰণে যদি PDF সমূহ আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াহলে আমাৰ এইটো WhatsApp নম্বৰ হয় ইয়াতে আমাৰ মেছেজ কৰিব সম্পূৰ্ণ কোৰ্সটোৰ PDF আপোনালোকে ইয়াতে পাই যাব ঠিক আছে নেক্সট কোৱেশ্চন যদি আমি চাওঁ ভগদত্ত who sided with Kaurav in the Mahabharat war belong to which legendary dynasty of Pragjyotish মহাভাৰত যুদ্ধত কৌৰৱৰ পক্ষ লোৱা ভগদত্ত প্ৰাগজ্যোতিষৰ কোন কিংবদন্তি বংশৰ আছিলে কোনটো বংশৰ আছিলে এটো যদি আহে ঠিক আছে কোনটো বংশৰ আছিলে ভগদত্ত ইয়াতে অপচনবোৰ দিছে দানৱ ডাইনেষ্টি ভৌম ডাইনেষ্টি অসুৰ ডাইনেষ্টি অৰ নন অফ ডাইব তো ইয়াৰে যদি আমি কাৰেক্ট আনসাৰ চাওঁ 6 নম্বৰ কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰটো যদি আমি চাওঁ হেতু হৈ যাবগে অপচন বি ঠিক আছে অপচন বি ইজ দা ৰাইট আনসাৰ ভৌম ডাইনেষ্টি হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ ভৌম বংশৰ আছিলে ঠিক আছে ভগদত্ত কি আছিলে ভৌম বংশৰ এজন কিংবদন্তি ৰজা আছিল ওকে ভৌম বংশ ইজ দা ৰাইট আনসাৰ নেক্সট when was the treaty of Yandabu signed ওকে ইয়াতে কি কৈছে আমাৰ ইয়ান্দাবু সন্ধি কেতিয়া হৈছিল ঠিক আছে ইয়ান্দাবু সন্ধি কেতিয়া হৈছিল তো ইয়ান্দাবু সন্ধি কিমান চনত হৈছিল আমি যদি চাও 1836 1816 1826 or 1828 তো এইটো হৈ যাব অপচন সি 1826 1826 হৈছিল হয় না নহয় ইয়ান্দাবু সন্ধিটো 1826 হৈছিল তো ইয়ান্দাবু সন্ধিটো কাৰ মাজত হৈছিল এইটো পৰীক্ষাত আহিব পাৰে প্ৰশ্ন হয় না নহয় কাৰ মাজত হৈছিল আমি সকলোৱে জানো যে বাৰ্মা বুলি যেটো কোৱা হয় মিয়ানমাৰৰ ৰজা আছিল বা মিয়ানমাৰৰ যেটো এটা বংশ আছিল বাৰ্মিজ তো তেওলুক আৰু ইংৰাজৰ মাজত এই ইয়ান্দাবু সন্ধি স্বাক্ষৰিত হৈছিল ঠিক আছে কেতিয়া হৈছিল 1826 24 ফেব্ৰুৱাৰীত হৈছিল হয় না নহয় 24 ফেব্ৰুৱাৰী তাৰিখটো আছিল 24 ফেব্ৰুৱাৰী 1826 ওকে সো এটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ বিষয়ে ডিটেইল ইয়াত দিয়া আছে ধুনিয়াকে ইয়াত ডিটেইল খিনি চাওক ইয়ান্দাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল এই সন্ধি ফাৰ্স্ট এংলো বাৰ্মিজ ওয়াৰৰ অন্তত স্বাক্ষৰিত হয় এংলো বাৰ্মিজ ওয়াৰ মানে কি এংলো মানে কি ইংৰাজসকলক বুজোৱা হৈছে আৰু বাৰ্মিজ মানে কি কলো যে মিয়ানমাৰৰ কথা কৈছে সো এই ইংৰাজ আৰু বাৰ্মিজ সকলৰ মাজত যেটো যুদ্ধ হৈছিল সেই যুদ্ধত কি হৈছিল বাৰ্মিজ সকল পৰাজিত হয় অৰ্থাৎ ইংৰাজসকল জিকি যায় তেতিয়া এই সন্ধিটো স্বাক্ষৰিত হয় সন্ধিখন ইয়ান্দাবু নামৰ গাঁৱত স্বাক্ষৰিত হৈছিল এটা গাঁৱৰ নাম আছিল ইয়ান্দাবু ওকে সো তাৰ কাৰণে এই সন্ধিটোৰ নাম ইয়ান্দাবু হৈছিল যেটো বৰ্তমান মিয়ানমাৰত অৱস্থিত হয় ওকে এই ইয়ান্দাবু যেটো গাঁও আছে সেই গাঁওখন ক'ত আছে মিয়ানমাৰত আছে ঠিক আছে তো এটো আমি গম পাই গলো 1826 নেক্সট বুৰঞ্জী স্যাৰ
বুৰঞ্জীসমূহ কি হয় আচলতে দা বুৰঞ্জী ছাৰ তো ইয়াতে অপশ্যনবিলাক ভালদৰে পঢ়িব এনে ধৰণৰ প্ৰশ্ন যদি থাকে নহয় আমি ডাইৰেক্ট অপশ্যনটো চাই ক'ব নোৱাৰো কোনটো আনসাৰ হয় তো বুৰঞ্জীসমূহ কি হয় ইয়াতে অপশ্যনত যদি চাওঁ অটোবায়োগ্ৰাফিকেল ৰাইটিংছ অফ দা আহোম ৰুলাৰ্ছ মানে অসমৰ আহোম শাসকসকলৰ আত্মজীৱনীমূলক লিখনি আছিল নে ডায়েৰিজ ৰিটেন বাই দা মনাৰ্ক অৰ্থাৎ ৰজাসকলে লিখা ডায়েৰী আছিল নে কি আছিল ক্ৰনিকেলছ আছিল নে কি হ'ব ওপৰ এটাও নহয় তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাবলৈ যাওঁ সেইটো হৈছে অপশ্যন সি ক্ৰনিকেলছ ওকে অৰ্থাৎ যিবিলাক বুৰঞ্জী হয় সেই বুৰঞ্জীবিলাক কি হয় একোটা ক্ৰনিকল হয় ক্ৰনিকলৰ অৰ্থটো কি হয় ইয়াতে চাওক দা বুৰঞ্জীজ আৰ এ ক্লাছ অফ হিষ্টৰিকেল ক্ৰনিকলছ এণ্ড মেনুস্ক্ৰিপ্টছ অফ এছ'চিয়েটেড উইথ দ্য আহোম কিংডম ইন আছাম অৰ্থাৎ বুৰঞ্জী হৈছে অসমৰ আহোম ৰাজ্যৰ সৈতে জড়িত ঐতিহাসিক ইতিহাস আৰু পাণ্ডুলিপিৰ এক শ্ৰেণী অৰ্থাৎ এই আহোম ৰাজ্যৰ বিষয়ে লিখা এক প্ৰকাৰৰ কি হয় পাণ্ডুলিপি হয় ওকে তো গম পাই গলো নেক্সট আমাৰ 9 নম্বৰ কোৱেশ্চন লাগিছো হুইচ অফ দা ফলোইং বুক ইজ দা মোষ্ট ইম্পৰ্টেন্ট লিটাৰেৰী সোৰ্স ফৰ দা ষ্টাডি অফ আৰ্লি হিষ্টৰী অফ আছাম অৰ্থাৎ অসমৰ প্ৰাচীন ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস হয় প্ৰাচীন ইতিহাসৰ বিষয়ে যদি আমি অধ্যয়ন কৰিবলৈ যাওঁ কোনটো উৎস আমাক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হয় ইয়াতে দিছে মহাভাৰত কালিকা পুৰাণ আৰু হৰ্ষচৰিতৰ অৰ্থশাস্ত্ৰ তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ শুদ্ধ উত্তৰ যদি আমি চাবলৈ যাওঁ সেইটো হ'ব অপশ্যন বি কালিকা পুৰাণ ওকে দ্য কালিকা পুৰাণ ইজ দ্য ৰাইট আনসাৰ ওকে অসমৰ যি পুৰণি ইতিহাস আছে অসমৰ প্ৰাচীন ইতিহাস সেইটো অধ্যয়নৰ বাবে কালিকা পুৰাণখনেই আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস হয় নেক্সট 10 নম্বৰ কুৱেশ্যনত চাওক 10 নম্বৰ কুৱেশ্যনটো চাওক দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ ডেট অফ দ্য অৰ্থাৎ অসমৰ আটাইতকৈ প্ৰাচীন ঐতিহাসিক ৰাজবংশ কোনটো হয় আটাইতকৈ প্ৰাচীন আকৌ ঐতিহাসিক ৰাজবংশৰ কথা যদি সোধে কি হ'ব পাল বংশ হ'ব নে বৰ্মন বংশ নে নৰক বংশ হ'ব নে শালস্তম্ভ বংশ হ'ব তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰ চাওঁ কুৱেশ্যন নম্বৰ 10 শুদ্ধ উত্তৰটো যদি আমি চাওঁ সেইটো হৈছে অপশ্যন বি বৰ্মন ডাইনেষ্টি অৰ্থাৎ বৰ্মন বংশটো আছিলে প্ৰাচীন বংশ অসমৰ ওকে আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে কোন পুষ্য বৰ্মন ওকে পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে কেপিটেল ক'ত আছিলে দা কেপিটেল ৱাজ লোকেটেড এট দা প্ৰাগজ্যোতিষপুৰ আমাৰ সেই তেতিয়াৰ কেপিটেলটো কি বুলি কোৱা হয় প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিলে নেক্সট হু ফাউণ্ডেড দা বৰ্মন ডাইনেষ্টি ইন কামৰূপ কামৰূপত বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ইতিমধ্যে আমি পাইছো পুষ্য বৰ্মন ইজ দা ৰাইট আনসাৰ এটা চাবলগীয়া বিশেষ নাই নেক্সট পালা ডাইনেষ্টি ইন কামৰূপ ৱাজ এষ্টাব্লিছ কামৰূপত পাল বংশ দেশৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল কোনে প্ৰতিষ্ঠা কৰিছিলে ব্ৰহ্মপাল ৰত্নপাল ইন্দ্ৰপাল নে গোপাল ইয়াৰ আনসাৰটো ওলাই আছে ব্ৰহ্মপাল হৈ যাবগে কাৰেক্ট আনসাৰ নেক্সট এই কুৱেশ্যনটো যদি চাই ইবন বটুতা দা সেলিব্ৰেটেড ট্ৰেভেলাৰ ভিজিটেড আছাম ইন দা প্ৰসিদ্ধ পৰ্যটক ইবন বটুতা কোন শতাব্দীত অসমলৈ আহিছিলে ঠিক আছে ইবন বটুতা কেতিয়া অসমলৈ আহিছিলে 13th century 14th century 11th century or 15th century is the right answer কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব 13 নম্বৰ কুৱেশ্যনৰ যদি আমি কাৰেক্ট আনসাৰটো চাওঁ সেইটো হৈছে অপশ্যন বি 14th centuryত আহিছিলে অৰ্থাৎ 14 শতিকাত তেওঁ অসম ভ্ৰমণ কৰিবলৈ আহিছিল okay 14th century is the right answer next এটো যদি চাই সতী সাধিনী is related to which dynasty সতী সাধনী কোন ৰাজবংশৰ সৈতে জড়িত সতী সাধনী কোনটো ৰাজবংশৰ সৈতে জড়িত হয় চুতীয়া বংশৰ সৈতে নে আহোম নে কছাৰী নে কি হ'ব মালেক্কা তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ 14 নম্বৰ এটো হৈছে অপশ্যন এ ওকে অপশ্যন এ is the right answer চুতীয়া ৰাজবংশৰ ৰাণী আছিল বা আমাৰ কি আছিল কুইন আছিল okay Sutia dynasty next এটো চাওক Desh was the founder of Sutia kingdom Sutia ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল Sutia যি ৰাজ্য আছিল সেই ৰাজ্যটোৰ প্ৰতিষ্ঠাতা কোন হয় বীৰপাল নিত্যপাল গোপাল অৰ অমৃতপাল কি হ'ব কাৰেক্ট আনসাৰ এইবিলাক আসাম ৰিলেটেড আসাম হিষ্ট্ৰীৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইবিলাক যদি আমাৰ এক্সামত আহে তেতিয়াহলে আমি তো জানিব লাগিব হয় নে নহয় তো ইয়াৰে যদি আমি চাওঁ 15 নম্বৰ এটো হৈছে অপশ্যন এ বীৰপাল ঠিক আছে বীৰপালে কি কৰিছিলে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে বীৰপাল ইজ দা ৰাইট আনসাৰ নেক্সট ইন হুইচ ইয়াৰ শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ন শ্ৰীমন্ত শংকৰদেৱ কোন বছৰত জন্মগ্ৰহণ কৰিছিলে 1449ত 1569ত 1439ত or 1538ত তো আমি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে সকলোৱে জানো ইয়াৰ আনসাৰটো প্ৰায় ম্যাক্সিমামে জানিব অপশ্যন এ ইজ দা ৰাইট আনসাৰ
1449 1449 জন্ম হৈছিলে ক'ত জন্ম হৈছিলে তেওঁৰ বিষয়ে যদি আমি চাওঁ ক'ত জন্ম হৈছিলে তো আমি সকলোৱে জানিব লাগিব জন্ম হৈছিলে 1449 অৰ্থাৎ 1449 খ্ৰীষ্টাব্দত জন্মস্থান আছিলে বৰদোৱা ঠিক আছে নগাঁৱৰ বৰদোৱাত জন্ম হৈছিলে পিতৃৰ নাম আছিলে কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিলে সত্য সন্ধ্যা ওকে আইতাকৰ নাম আছিলে খেৰহুতি সেইখিনিও জানি থোৱাটো ভাল নেক্সট এই কোৱেশ্চনটো যদি চাই এইটো কোৱেশ্চন কি দি আছে which traveler visited Kuch kingdom during the reign of নৰনাৰায়ণ নৰনাৰায়ণৰ শাসন কালত কোন পৰ্যটকে কুচ ৰাজ্য ভ্ৰমণ কৰিছিলে নৰনাৰায়ণৰ শাসন কালত কোনজন হ'ব হিউৱেন চাং মাৰ্কোপোলো নিকোলো কণ্টি নে ৰাল্ফ ফিটছ ওকে হিউৱেন চাং নহয় হিউৱেন চাং কাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত পালোৱে তো কোনটো হ'ব এই তিনটাৰ ভিতৰত কোনটো হ'ব 17 নম্বৰটো তো এইটো হৈছে অপচন ডি ৰাল্ফ ফিটছ ওকে নৰনাৰায়ণ কোন ৰাজবংশৰ ৰজা আছিলে আমি যদি চাওঁ হেতু সকলোৱে জানাবচোন আনসাৰটো কমেন্টত নৰনাৰায়ণ কোনটো ৰাজবংশৰ ৰজা আছিলে আৰু তেওঁৰ শাসনকালত কোন আহিছিলে ৰাল্ফ ফিটছ বুলি এজন পৰিব্ৰাজক বা ভ্ৰমণকাৰী অসম ভ্ৰমণ কৰিবলৈ আহিছিল ওকে নেক্সট এটো যদি আমি চাওঁ which of the following was nicknamed as চিলাৰায় তলৰ কোনজনক চিলাৰায় নামে জনা যায় ঠিক আছে কোনজনক চিলাৰায় নামে জনা যায় মল্লদেৱ নে শুক্লদেৱ নে নৰসিংহ নে বিশ্বসিংহ কোনটো কাৰেক্ট আনসাৰ হ'ব মল্লদেৱ নে শুক্লধ্বজ নে নৰসিংহ নে বিশ্বসিংহ কোনটো হ'ব কাৰেক্ট আনসাৰ সো 18 নম্বৰটো আমি সকলোৱে জানো অপচন বি ইজ দা ৰাইট আনসাৰ শুক্লধ্বজ ঠিক আছে নৰনাৰায়ণক কি নামে জনা সৰি চিলাৰায়ক কি নামেৰে জনা যায় শুক্লধ্বজ নামেৰে জনা যায় নেক্সট চাওলুং চুকাফা ফাউণ্ডেড আহোম ডাইনেষ্টি ইন দা ইয়াৰ চাওলুং চুকাফাই কোন বছৰত আহোম বংশ স্থাপন কৰিছিলে বা প্ৰতিষ্ঠা কৰিছিলে কোন চনত 1226ত নে 1228ত নে 1526 নে 1826 কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰটো কি হ'ব সো ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ অপচন বি হ'ব শুদ্ধ উত্তৰ 1228ত ঠিক আছে 1228ত চাওলুং চুকাফাই কি কৰিছিলে আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিলে ওকে 1228 শুদ্ধ উত্তৰ হ'ব নেক্সট ফাতিয়া ই ইব্ৰিয়া ওকে যেটো আছে ফাতিয়া ই ইব্ৰিয়া was written by ফাতিয়া ই ইব্ৰিয়া কোনে লিখিছিলে ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আলবেৰুনি और আজান ফকিৰ মিৰ জুমলা और শিহাবুদ্দিন তালিস কি হ'ব কাৰেক্ট আনসাৰ 20 নম্বৰ ফাতিয়া ই ইব্ৰিয়া সো ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ 20 নম্বৰ কোৱেশ্চনটো যদি আমি শুদ্ধ উত্তৰ চাওঁ এটা হৈছে অপচন ডি শিহাবুদ্দিন তালিসে কি কৰিছিলে এই ফাতিয়া ই ইব্ৰিয়া লিখিছিল ওকে নেক্সট কোৱেশ্চন কি দিছে গুহাই কমল আলী a road connecting Kuch Bihar and Narayanpur was constructed during the reign of Kuch Bihar আৰু নাৰায়ণপুৰ সংযোগ কৰা গুহাই কমল আলী কোন ৰজাৰ সময়ত নিৰ্মাণ কৰা হৈছিল কুচ বিহাৰৰ পৰা নাৰায়ণপুৰ তো এই দুখন ঠাইক সংযোগ কৰিছিল এটা আলীয়ে তো সেই আলীটো গুহাই কমল আলীটো কোন ৰজাৰ কালত নিৰ্মাণ কৰা হৈছিল বিশ্বসিংহৰ দিনত নে শিৱসিংহৰ দিনত নে নৰনাৰায়ণৰ দিনত নে ৰঘুদেৱৰ দিনত তো আমি যদি চাওঁ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কোৱেশ্চন নম্বৰ 21 এটো হৈছে অপচন সি নৰনাৰায়ণৰ দিনত নিৰ্মাণ কৰা হৈছিল ওকে সো এটো মনত ৰাখি থব নেক্সট কোৱেশ্চন তো একবাৰ ভালদৰে চাওক ৰংঘৰ was constructed during the period of ৰংঘৰ কোন সময়ত নিৰ্মাণ কৰা হৈছিল অৰ্থাৎ কোনজন ৰজাৰ শাসন কালত নিৰ্মাণ কৰা হৈছিল ইয়াত কেইজনমান ৰজাৰ নাম দিছে নহয় ৰুদ্ৰসিংহ শিৱসিংহ প্ৰমত্ত সিংহ और ৰাজেশ্বৰ সিংহ তো আমাৰ যি ৰংঘৰ আছে আমি সকলোৱে চিনি পাওঁ হয়নে তো এই ৰংঘৰ কাৰ শাসন কালত নিৰ্মাণ কৰা হৈছিল ঠিক আছে তো ইয়াৰ যদি শুদ্ধ উত্তৰটো চাই এটো হৈছে অপচন সি প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল initial structure originally built with wood and bamboo during the reign of Swargadev ৰুদ্ৰসিংহ ইয়াতে এটা কথা আহি পৰে দেই ইনিশিয়াল ষ্ট্ৰাকচাৰ মানে কি ৰংঘৰটো প্ৰথমতে বাঁহ আৰু কাঠেৰে বুলি কৈছে উড আৰু বেম্বো বাঁহ আৰু কাঠেৰে প্ৰথমতে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল কিন্তু ফাইনেল এতিয়া বৰ্তমানৰ সময়ৰ যেটো ৰংঘৰ আছে হেতু প্ৰমত্ত সিংহ নিৰ্মাণ কৰিছে ওকে তো প্ৰথমতে এনেকুৱা নাছিলে বাঁহ আৰু কাঠেৰেহে নিৰ্মাণ কৰিছিল তো হেজন কোন আছিল ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল ওকে Next question to ever bhaldore saok the first permanent capital of Ahom kingdom was established at অর্থাৎ আহোম ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানী বুলি কৈছে
তেওঁলোকৰ কেইবাখনো প্ৰথমতে অস্থায়ী ৰাজধানী আছিল, অৰ্থাৎ ইয়াৰ পৰা তালৈ তাৰ পৰা তালৈ তেওঁলোকে স্থানান্তৰিত কৰিছিলে। কিন্তু প্ৰথম যিখন স্থায়ী ৰাজধানী সেইটো ক'ত স্থাপন কৰিছিলে? খাছপুৰত নে চৰাইদেউত নে ডিমাপুৰ নে ৰংপুৰ? তো ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ, শুদ্ধ উত্তৰটো যদি চাওঁ এইটো হৈছে অপশ্যন বি, চৰাইদেউত নিৰ্মাণ কৰিছিলে। আৰু স্বৰ্গদেউ চুকাফাই, চাওলুং চুকাফাই চৰাইদেউত প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে। নেক্সট, আৰু আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন হয় এইটো, ইন হুইচ ইয়াৰ চুকাফা লেইড দ্য ফাউণ্ডেশ্যন অফ আহোম কিংডম এট চৰাইদেউ? অৰ্থাৎ কোন চনত, কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্যৰ ভিত্তি স্থাপন কৰিছিলে? অৰ্থাৎ আমি যিটো কৈছোঁ যে তেওঁৰ যিখন ৰাজধানী, সেই ৰাজধানীখন এষ্টাব্লিছ কৰিছিলে। তো আমি যদি চাওঁ ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি হয়, 1253, 1253 তেওঁ প্ৰথম কি কৰিছিলে? চৰাইদেউত ৰাজ্যখন ৰাজধানীখন স্থাপন কৰিছিলে। ঠিক আছে, তো আজি ক্লাছত আমি এইখিনি চালোঁ। চ' যদি আপোনালোকৰ ক্লাছটো ভাল লাগি থাকে, কুৱেশ্যনখিনি যদি ভাল লাগি থাকে, ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপোনালোকৰ যদি কোৰ্চ বা PDF প্ৰয়োজন হয় আমাক কণ্টেক্ট কৰিব আৰু জনাই দিব। ঠিক আছে, চ' আজি ক্লাছটো চোৱাৰ কাৰণে ধন্যবাদ।